হাই হেল্ল' নমস্কাৰ, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে আজি মই চাদৰ মেখেলা পিন্ধি জুহালত ভাত বনাবলৈ ওলাইছোঁ দেই ৰাইজ। এইফালে মই ইয়াত দেখিছে ন, চিকেনত সানি আছোঁ দৈ আৰু লগতে আদা ৰচুন চব সানি দিছোঁ আৰু ইয়াতে পিঁয়াজো আছে, ভাজি মানে ফ্ৰাই কৰি থৈছোঁ পিঁয়াজ। আজি বনাইছোঁ বেলেগ এটা ষ্টাইলত চিকেন। আৰু এইফালে মই গৰম মছলাৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ। এইফালে মই ফ্ৰাই কৰিছোঁ মাছ ফ্ৰাই কৰি আছোঁ। আৰু এইফালে মাছত দিবৰ কাৰণে গ্ৰীণ চব্জিৰ পেষ্ট বনাই থৈছোঁ। আৰু এয়া দেখিছে ন, আমাৰ মায়ে জুহালত উখোৱা চাউলৰ ভাত বনাই আছে। আৰু এইফালে মাছ হৈ গ'ল। এয়া মই চিকেনৰ কাৰণে তেল দি দিলোঁ। আৰু এতিয়া তেলত দিম তেজপাত। আপোনালোকেতো হয়তো জানেই চবেই কেনেকৈ বনায়, আৰু শিকাব একো দৰকাৰ নাই। সেইটো কাৰণে ময়ো এনেই বনাইছোঁ আৰু আজি। আৰু এইফালে মই মছলাখিনিত চিকেনখিনি দি দিলোঁ। আৰু এইখিনি মই যে গৰম মছলা কৰি থৈছিলোঁ সেইখিনি দি আপুনি 45 মিনিট চিকেনখিনি এনেকৈ জুইত ৰাখি দিব। এয়া হৈ গ'ল মোৰ চিকেন। আৰু আজি ছানডে স্পেচিয়েল থালিত কি আছিল দেখাওঁ আহক। এইফালে দেখিছোঁ মাছ, এইবোৰ নৰসিংহৰ লগত, আৰু এইফালে আপোনাৰ চাটনি, দাংবডি ভাজি, সৰু মাছৰ ফ্ৰাই, আৰু এইফালে হায়দৰাবাদী চিকেন কাৰী। এয়াই আজি ছানডে স্পেচিয়েল। থালিখন চাই কেনেকুৱা লাগিলে জনাব। আৰু নতুন ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বাই বাই আজিলৈ।